চিৰাঙত হিন্দু কিশোৰীক ভক্ষণ কৰালে গোমাংস মুছলমান যুৱকে। ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ। যুৱক দুজন ক্ৰমে চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ আছাদুল আলী আৰু বিলাসপুৰ গাঁৱৰ আছিকুল শ্বেখ। যোৱা শনিবাৰ অৰ্থাৎ ঈদৰ দিনা চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত কাজলগাঁও থানাৰ অন্তৰ্গত এগৰাকী কিশোৰী ভক্ষণ কৰাই গোমাংস। ঘটনা সন্দৰ্ভত কাজলগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰে চিৰাং জিলা শিশু সুৰক্ষা বিভাগে। কাজলগাঁও আৰক্ষী থানাৰ ঘটনা সন্দৰ্ভত 89/2825 নম্বৰত গোচৰ ৰুজু হয়। উল্লেখযোগ্য যে কিশোৰীগৰাকীৰ সৈতে আছিকুল শ্বেখৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি জনাই আছিকুল শ্বেখৰ পৰিয়ালৰ লোকে দুবাৰকৈ আছিকুল শ্বেখৰ সৈতে পলায়ন কৰিছিল কিশোৰীগৰাকীয়ে। উক্ত ঘটনা সন্দৰ্ভত BTR আক্ৰাছুৰ সভাপতি মণিৰাম ৰায়ে তীব্ৰ ভাষাৰে গৰিহণা জনাই লগতে ঘটনাৰ সৈতে জড়িতসকলক কঠোৰভাৱে শাস্তি প্ৰদানৰ আহ্বান জনায়। এজন হিন্দু তথা কোচ ৰাজবংশী ছোৱালী মাইনৰ ছোৱালী তেওঁক ঈদৰ দিনাখন মাতি লৈ গৈ পেলাই জোৰ জবস্তি গোমাংস খুৱাই এই ঘটনাটোক আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা BTR আক্ৰাছুৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা যি দোষী বা যি কাল্পিতে কৰিছে তেওঁলোকক প্ৰশাসনে আমি শুনিছোঁ কৰায়ত্ব কৰিছে, কিন্তু কৰায়ত্ব কৰিলে নহ'ব, তেওঁলোকক এটা দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু যাতে আমাৰ এই অঞ্চলত যি আমাৰ মাজত এটা সমন্বয় তথা ভাতৃত্ব ভাৱ আছে এইটো যাতে জীয়াই থাকে, প্ৰশাসনক আমি দাবী জনাইছোঁ দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ কৰিম।